ন্যূনতম শিক্ষিত মানুহেও নকয় যি ভাষাখিনি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। মুখ্যমন্ত্ৰীয়ে ইউএছটিএমটো অলপ ভাল দৃষ্টিত চাব লাগে। শিক্ষা বিভাগ অসমৰ শিক্ষা বিভাগ মানে জৰুলা হৈ আছে, ইফালে আকৌ ইউএছটিএম লৈ লাগি থকাটো এইটো দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰীৰ এইটো মেঘালয়ত স্থাপিত হৈছে, এইটো মেঘালয় ষ্টেটত স্থাপিত হৈছে, কিন্তু এইটো অসমত কেনেকুৱা ধৰণে শিক্ষা ব্যৱস্থা আৰু উন্নত কৰিব পৰা যায় সেইটোলৈ মাথা মাৰিব লাগে। সেই ইউএছটিএম লৈ মাথা মাৰি কি লাভ আছে? নমস্কাৰ বন্ধুসকল, মই জাহিদুল ইছলাম, আপোনালোকে চাই আছে ভয়েস অফ কলগাছিয়া। আজি এটা বিশেষ বিষয়ৰ ওপৰত আমি ৰাইজৰ প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰিম। আপোনালোকে লগত থাকিব, চাই থাকিব। আজিৰ এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। আমি সম্প্ৰতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ইউএছটিএমক লৈ পেলাই এটা প্ৰতিক্ৰিয়া চলি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইউএছটিএম সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে আৰু এই মন্তব্যৰ ওপৰত সাধাৰণ ৰাইজে কি ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মই ৰাইজৰ পৰা জানিব বিচাৰিম। মই উপস্থিত আছোঁ কলগাছিয়া বজাৰত। ইয়াতে কেইগৰাকীমান মানুহ আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে ইউএছটিএম সম্পৰ্কে কেইবাটাও মন্তব্য কৰিছে, পাহাৰ কটালৈ মন্তব্য কৰিছে, আপুনি কি কয়? নাই, মুখ্যমন্ত্ৰী ৰাজ্যৰ এজন মুখ্যমন্ত্ৰী বিগত বছৰত বা বিগত সময়ছোৱাত যিসকল মুখ্যমন্ত্ৰী গৈছে সকলোতকৈ দক্ষ আৰু খুব জ্ঞানী গুণী বুলি মানে চৰ্চা হৈছে। কিন্তু এইগৰাকী মুখ্যমন্ত্ৰী বৰ্তমান যিটো সাম্প্ৰদায়িক মন্তব্য, মানে এই যে অসমখনত যে যিটো পৰিৱেশ আগতে হয়তো পোৱা নাছিলোঁ বা দেখা নাছিলোঁ, যে মুছলিম আৰু হিন্দুৰ মাজত যিটো বিভেদ কৰিবলৈ সৃষ্টি কৰিছে, এয়া সম্পূৰ্ণ তেওঁৰ ব্যক্তিগত ৰাজনৈতিক ষড়যন্ত্ৰ। তেওঁ যিটো হিন্দু মুছলমানৰ যিটো ৰাজনীতি, কাৰণ তেওঁ ইতিমধ্যে গম পাইছে যে অহা 26ৰ বিধানসভা নিৰ্বাচনত তেওঁৰ যিটো গাদী সেইটো খুব মানে ৰক্ষা কৰাটো খুবেই কঠিন হৈ পৰিছে। ধন্যবাদ জনাইছোঁ। আমি আৰু বেলেগ কেইগৰাকীমান ৰাইজৰ ওচৰত যাম। আমি ইয়াতে মই এটা দোকানৰ ভিতৰত সোমাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইউএছটিএম সম্পৰ্কে কেইবাটাও মন্তব্য আগবঢ়াইছে। ইয়াতে কেইগৰাকীমান মানুহ আছে, আমি তেওঁলোকৰ পৰা অলপ জানিম তেওঁলোকৰ প্ৰতিক্ৰিয়া, ৰাইজৰ প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰী ডাঙৰীয়া ইউএছটিএমৰ বিৰুদ্ধে ইমান কিয় লাগিছে, কি উদ্দেশ্য থাকিব পাৰে? একচুৱেলি তেখেতে লাগিছে তেখেতৰ ব্যক্তিগত মন্তব্য। একচুৱেলি তেখেতে অসমৰ মুখ্যমন্ত্ৰী হিচাপত তেখেতে এনেকুৱা মন্তব্য টুলুঙা মন্তব্য কৰাটো এইটো নিন্দনীয় কথা হৈছে। মুখ্যমন্ত্ৰী হিচাপে যে এনেকুৱা টুলুঙীয়া কথা ক'ব, ব্যক্তিগত আক্ৰোশমূলক কথা এজন ব্যক্তিক মানে উদ্দেশ্য কৰি গোটেই অসমৰ মানে এটা সম্প্ৰদায় মানুহক যে এনেকুৱা মানে তিৰস্কাৰ কৰিব, এইটোতো খুব নিন্দনীয় কথা হৈছে। ইউএছটিএমে ভাল কাম কৰিছে নে বেয়া কাম কৰিছে, কি কয়? ইউএছটিএমে 100% ভাল কাম কৰিছে। এটা আমাৰ অসমৰ কাৰণে এটা গৌৰৱৰ কথা। ইউএছটিএমৰ নিচিনা এখন বিশ্ববিদ্যালয় আমাৰ অসমৰ যিখিনি ছাত্ৰ ছাত্ৰীক যেনেকুৱা উন্নত মানৰ শিক্ষা দি আছে, এইটো আজি 6000 শিক্ষাৰ্থী তাতে মানে অধ্যয়ন কৰি আছে। আজি কোনখন বিদ্যালয়ত মানে 6000 ষ্টুডেণ্ট মানে ছাত্ৰ ছাত্ৰী মানে অধ্যয়ন কৰি আছে, এইটোতো এটা গৌৰৱৰ কথা। তাত মানুহে বিশ্বাস পাইছে, ভাল শিক্ষা পাইছে, উন্নত মানৰ শিক্ষা পাইছে, সেইকাৰণেহে আজি ইমান ছাত্ৰ ছাত্ৰী তাতে নামভৰ্তিকৰণ হৈ আছে। ধন্যবাদ জনাইছোঁ। ইয়াতে আৰু এগৰাকী অধিবক্তা আছে, আমি আইনৰ মানুহ, তেখেতৰ পৰা জানিব বিচাৰিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ইউএছটিএমত পঢ়া ছাত্ৰ ছাত্ৰীসকলে অসমত চাকৰি কৰিব লগা হ'লে আৰু দ্বিতীয়বাৰ অসমত বেলেগ পৰীক্ষা দি তেখেতে চাকৰি কৰিব লাগিব। এনে কোনো আইন বা এনে কোনো নিয়ম আছে নেকি যে এখন বিদ্যালয়ৰ পৰা পাছ কৰাৰ পিছত বা অসমৰ বাহিৰৰ পৰা কোনোবা অনুষ্ঠানৰ পৰা পাছ কৰি অহাৰ পিছত সেই ছাত্ৰগৰাকীয়ে অসমত আৰু চাকৰিৰ কাৰণে বেলেগ পৰীক্ষা দিব লগা হ'ব বা লাগিব? আচলতে আমি যিখিনি দেখা পাই আছোঁ বা যিখিনি আমি অনুভৱ কৰিছোঁ, ইউএছটিএমৰ লগত মুখ্যমন্ত্ৰীৰ সংঘাতটো হয়তো ব্যক্তিগত সংঘাত বুলি আমি ধাৰণা কৰিছোঁ। গতিকে আপোনালোকৰ চেনেলৰ মাধ্যমত আমি মুখ্যমন্ত্ৰী মহোদয়ক এটা আহ্বান জনাম, তেখেতৰ ব্যক্তিগত সমস্যা লৈ যাতে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলে, এইটো আমি এটা আহ্বান জনাম। ইউএছটিএম হ'ল গোটেই ভাৰতবৰ্ষৰ ভিতৰত এখন লেখত ল'বলগীয়া এখন অনুষ্ঠান। আমি সদায় ইউএছটিএমৰ উত্তৰণ কামনা কৰোঁ, ইউএছটিএমৰ ভৱিষ্যত ভাল হওক, এইটো আমি কামনা কৰিছোঁ। আচ্ছা, ইউএছটিএম আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ যিখন স্কুল আছে, এই দুটাৰ লগত কম্পিটিশ্যন হ'ব বুলি তেনেকুৱা ভাবিছে নেকি মুখ্যমন্ত্ৰী? মেবি হ'ব পাৰে, কিন্তু কথা হ'ল মুখ্যমন্ত্ৰীৰ পত্নীৰ যিটো অনুষ্ঠান সেইটো যদি ভাল প্ৰদৰ্শন দেখায় ইউএছটিএমতকৈ ভাল হওক, সেইটোও আমি কামনা কৰোঁ।
কিন্তু USTM লগত নিজৰ ব্যক্তিগত শত্ৰুতা লৈ লাগি থাকি USTM যাতে কোনো ক্ষতি নকৰে এইটো আমি আহ্বান থাকিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিবিলাক কথা বতৰা ছ'চিয়েল মিডিয়া বা সংবাদ মাধ্যমত কৈ আছে, আপুনি কি কয়, কি আপোনাৰ কেনে লাগে মুখ্যমন্ত্ৰীৰ কথাবিলাক? মোৰ ব্যক্তিগত হিচাপে তাৰমানে এজন মুখ্যমন্ত্ৰী হ'বলৈ হ'লে তেওঁ তাৰমানে প্ৰত্যেকটো জাতি বৰ্ণ সমান চকুৰে চাব লাগে। মোৰ এইটোৱে কথা, যাতে সমানভাৱে সমান চকুৰে চাই প্ৰত্যেকটো জাতিৰ মানুহে যাতে প্ৰত্যেকেই জানে চাকৰি বাকৰিৰ সুবিধা পায়, অগ্ৰগতি লাভ কৰে, এইটো সমান অধিকাৰ দিব লাগে, এইটোৱে মোৰ কথা। মুখ্যমন্ত্ৰীৰ বক্তব্য ভাল নালাগে নেকি? ভাল লাগে, কিয় নালাগিব, ভালো লাগে। ধন্যবাদ জনাইছোঁ। আৰু কেইগৰাকীমান ব্যক্তি আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। মুখ্যমন্ত্ৰীয়ে যিসমূহ বক্তব্য আগবঢ়ায় বা সাংবাদিকক কেতিয়াবা জাতি ধৰ্ম লৈ প্ৰশ্ন উত্থাপন কৰিছে, এগৰাকী সাংবাদিক হিচাপে আপুনি কি ক'ব? আচলতে ক'বলৈ গ'লে মুখ্যমন্ত্ৰীয়ে যি তুলঙীয়া মন্তব্য কৰিছে নিন্দাজনক, কিয়নো এটা জাতিক টাৰ্গেট কৰি বৰ্তমান যিবিলাক কথা কৈ আছে এটা জাতিকহে মাত্ৰ টাৰ্গেট কৰি আছে। আচলতে তেখেতৰ কথাত প্ৰতিটো কথাত এই এটা জাতিক যে টাৰ্গেট কৰি আছে স্পষ্টকৰণ। আজি অসমৰ মুখ্যমন্ত্ৰী হৈ সকলো জনগোষ্ঠীৰ কিন্তু তেওঁ মুখ্যমন্ত্ৰী, তেওঁ কিন্তু মাত্ৰ এটা খিলঞ্জীয়াৰ মুখ্যমন্ত্ৰী নহয়, অসমত সকলো ভাষা ভাষী সকলো ধৰ্মৰ ব্যক্তিসকলৰ তেওঁ মুখ্যমন্ত্ৰী। তেওঁ যিবিলাক কথা বতৰা কৈ আছে এইবিলাক আচলতে নিন্দাজনক। মুখ্যমন্ত্ৰীৰ কথা বতৰাবিলাক আপুনি কেনে দৃষ্টিত চায়? মুখ্যমন্ত্ৰীয়ে যিবিলাক কথা কয় সেইবিলাক কথা বতৰা আপুনি কেনে দৃষ্টিত চায় এগৰাকী মুৰব্বী হিচাপে? ভাল নালাগে আপোনাৰ? আৰু কেইগৰাকীমান ব্যক্তি আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম, ৰাইজৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। ইয়াতে মই কলকাছিয়া বজাৰত আছোঁ, বজাৰত ইয়াতে আৰু দুগৰাকীমান ব্যক্তিক আমি দেখা পাইছোঁ, তেওঁলোকৰ মন্তব্য আমি ল'বলৈ যত্ন কৰিম। ইয়াতে এই দুগৰাকী ব্যক্তি আছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই USTM সম্পৰ্কে কেইবাটাও মন্তব্য আগবঢ়াইছে, আৰু এই USTM সম্পৰ্কে যিবিলাক মন্তব্য আগবঢ়াইছে আপুনি কেনে দৃষ্টিত চায়? মুখ্যমন্ত্ৰীৰ বক্তব্যবিলাক আপোনাৰ কেনে দৃষ্টিত চায়, কেনে লাগে আপোনাৰ? আচলতে অসমৰ এজন মুখ্যমন্ত্ৰী, তেওঁ অসমৰ অভিভাৱক হয়। যিধৰণে বক্তব্য দিছে, সাংবাদিকৰ নাম দিছে, আৰু USTMৰ কাৰণে আপোনাৰ গুৱাহাটীত বানপানী হৈছে, এইবিলাক আপোনাৰ আচলতে অপ্ৰয়োজনীয় কথা। এইবিলাক এজন ন্যূনতম শিক্ষিত মানুহেও নকয়। যি ভাষাখিনি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, আচলতে তেওঁ এইটো মূল্যহীন ভাষা বুলি আমি ক'ম। আৰু আমি তেওঁক এইবিলাক ভাষ্য যাতে কৈ অসমৰ মানুহৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি নকৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। USTMে ভাল কাম কৰিছে নে বেয়া কাম কৰিছে? বহুত ভাল কাম কৰিছে, ল'ৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল কাম কৰিছে। এইটো আপুনি কি কয়, USTMে ভাল কাম কৰিছে? ভাল কাম কৰিছে। মুখ্যমন্ত্ৰীৰ বক্তব্যবিলাক আপুনি এইটো ঘৃণনীয় কথা কৈছে সি মুখ্যমন্ত্ৰী এজনে, এইটো আমি একদম ঘৃণনীয় কথা হৈছে, মানে এইটো আমি গৰিহণা দিওঁ। ঠিক আছে, ইয়াতে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰিম। আৰু বহু মানুহ আছে। আচ্ছা, মুখ্যমন্ত্ৰী ডাঙৰীয়া USTM সম্পৰ্কে কেইবাটাও মন্তব্য কৰিছে। USTMে আচলতে ভাল কাম কৰি আছে নে বেয়া কাম কৰি আছে? চাওক, USTMটো যদিও আপোনাৰ মেঘালয়ত আছে, অসমখন এখোজ আগুৱাই আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো USTMৰ বিষয়ে মন্তব্য প্ৰদান কৰিছে সেইটো একেবাৰে গ্ৰহণযোগ্য নহয়। গতিকে মুখ্যমন্ত্ৰীয়ে USTMটো অলপ ভাল দৃষ্টিত চাব লাগে। মই এজন নাগৰিক হিচাপে মই এইটোৱে আহ্বান জনাম। USTMে হিন্দু মুছলমান হিচাপে ছাত্ৰ ছাত্ৰীকতো নামভৰ্তি কৰা নাই। চাওক, শিক্ষা এটা প্ৰত্যেকজন মানুহে যদি আপোনাৰ আগুৱাই যাবলৈ হয় শিক্ষাৰ প্ৰয়োজন আছে। আৰু এটা উচ্চ শিক্ষাৰ যিটো মানে ইউনিভাৰ্চিটি, এই ইউনিভাৰ্চিটিৰ বিষয়ে এনেকুৱা মন্তব্য কৰিব নালাগে। শিক্ষা এটা যেনেকুৱা আপোনাৰ মন্দিৰ মছজিদ, ঠিক শিক্ষা অনুষ্ঠানখনৰ একেটা মানে পবিত্ৰ স্থান বুলি মই ভাবোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো কথা কৈছে একেবাৰে গ্ৰহণযোগ্য নহয়। মুখ্যমন্ত্ৰীৰ কথা আপুনি ভাল পোৱা নাই, ঠিক আছে। ইয়াতে ৰাইজে মুখ্যমন্ত্ৰীৰ কথাৰ ওপৰত সাধাৰণ ৰাইজে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰু কেইগৰাকীমান মানুহ আছে, আমি তেওঁলোকৰ পৰা অলপ ভাষ্য ল'বলৈ যত্ন কৰিম। ইফালে যাওঁ, ইফালে যাওঁ।
এগৰাকী ব্যক্তি আছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই USTM সম্পৰ্কে কেইবাটাও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে যিবিলাক কথা বতৰা কৈ আছে সামাজিক মাধ্যমত বা মিডিয়াত আপুনি কোন দৃষ্টিত চায় মুখ্যমন্ত্ৰীৰ বক্তব্যবিলাক কেনে লাগে আপোনাৰ মুখ্যমন্ত্ৰীৰ বক্তব্য যিখিনি কয় সেইখিনিতো ভালেই যদি সেই হিচাপে কাম কৰে তেনেহ'লে ভাল আৰু যদি সেই হিচাপে কাম নকৰে তেনেহ'লেতো বেয়া USTM যিটো মেঘালয়ত যিটো USTM ডাঙৰ এটা স্কুল সেই স্কুলখন সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে আপুনি কি কয় আমি সেইটো শুনা নাই ঠিক আছে আৰু কেইগৰাকীমান মানুহ আছে আমি তেওঁলোকৰ অলপ ভাষ্য ল'বলৈ যত্ন কৰিম ইয়াতে আৰু কেইবাগৰাকী মানুহ আছে আমি তেওঁলোকৰ পৰা অলপ ভাষ্য ল'ম অসমৰ মুখ্যমন্ত্ৰীয়ে USTM সম্পৰ্কে যিবিলাক কথা কৈছে আপুনি কি কয় মুখ্যমন্ত্ৰীৰ কথাবিলাক আপোনাৰ কেনে লাগে সেইটোতো মুখ্যমন্ত্ৰীৰ কথাটো ঠিক কোৱা নাই USTM ভাল কাম কৰিছে নে বেয়া কাম কৰিছে এইখিনি মই ক'ব নোৱাৰোঁ আৰু কি ভাল কাম কৰিছে নে বেয়া কাম কৰিছে সেইখিনি মই কেনেকৈ ক'ম মোৰ নলেজত সেইখিনি নাই আৰু কি মুখ্যমন্ত্ৰীয়ে যিবিলাক কথা বতৰা কৈ আছে USTM সম্পৰ্কে আৰু সাংবাদিকে প্ৰশ্ন কৰিলে তাকে মুছলমান নে হিন্দু সেই বুলি নামটো পৰিচয় লয় সেইটো সেই সম্পৰ্কে কি ক'ব এইটো আৰু কি ক'ম মই আপুনি কি ক'ব সেইটো মুখ্যমন্ত্ৰীৰ মানে এটি ব্যক্তিগত কথা তাৰমানে ইয়ে হিন্দু মুছলিম মানে যিটো ভেদাভেদ এইটো আনিব বিচাৰিছে আৰু ৰাজনীতি মুনাফাই মানে সি লুটিব বিচাৰিছে এনেকুৱা ধৰণে আমাৰ মানে ভাৱ হৈ আছে USTMৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ইমান লাগিল কিয় লাগিছে শিক্ষা বিভাগ অসমৰ শিক্ষা বিভাগ মানে জৰুলা হৈ আছে ইফালে আকৌ USTM লৈ লাগি থকাটো এইটো দুৰ্ভাগ্যজনক মুখ্যমন্ত্ৰীৰ এইটো মেঘালয়ত স্থাপিত হৈছে এইটো মেঘালয় ষ্টেটত স্থাপিত হৈছে কিন্তু এইটো অসমত কেনেকুৱা ধৰণে শিক্ষা ব্যৱস্থা আৰু উন্নত কৰিব পৰা যায় সেইটোলৈ মাথা মাৰিব লাগে সেই USTM লৈ মাথা মাৰি কি লাভ আছে USTMৰ কাৰণে গুৱাহাটীত বানপানী হৈছে বুলি আপুনি ভাবে নেকি USTM এটা শিক্ষা অনুষ্ঠান তাৰ কাৰণে কেনেকৈ বানপানী হোৱাটো সম্ভৱ সেইটো আপোনালোকেও এটা বিবেচনা কৰক ৰাইজে বিবেচনা কৰিব USTM এটা শিক্ষা অনুষ্ঠান সেই শিক্ষা অনুষ্ঠানৰ পানীয়ে দি যদি গুৱাহাটীখন ভৰি যায় এইটো কেনেকুৱা অদ্ভুত কথা মানে আচৰিত কথা লাগে আচ্ছা আচলতে মুখ্যমন্ত্ৰীৰ বক্তব্যবিলাক আপুনি কোন দৃষ্টিত চায় ভাল নে বেয়া নাই হিন্দু মুছলিমৰ ভেদাভেদ বোকা চটোৱাৰ ৰাজনীতি মুনাফা লুটিব বিচাৰিছে আমাৰ এইখিনি ধাৰণা হয় ৰাইজৰ আমি প্ৰতিক্ৰিয়া ল'লোঁ এয়া আছিল সাধাৰণ ৰাইজৰ বক্তব্য আৰু USTM সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসমূহ বক্তব্য আগবঢ়াইছিল আৰু সেই বক্তব্যৰ ওপৰত সাধাৰণ ৰাইজৰ কি ধৰণৰ প্ৰতিক্ৰিয়া ভইচ অফ কলগাছিয়া আৰু এই পেজটো ফ'ল' কৰিব লাইক কৰিব আৰু কমেণ্ট বক্সত জনাব আপোনালোকৰ মন্তব্য আগলৈ আৰু আহি আছোঁ বেলেগ এপিছড লৈ ধন্যবাদ